এখন কেতিয়াৰ মডেল? এখন 2017 2017 মডেল। আপোনালোকে যদি ভাবি আছে মাৰুতিৰ চিয়াজ এখন ল'ম বুলি এখন চাব পাৰে। দাদা এখন ডিজেলৰ আছে নে পেট্ৰলৰ আছে? পেট্ৰলৰ আছে। কিমান দাম পাইছে এখন? এখন হল 2017 চিয়াজ ZX5 প্লাস হয় এখন। হয় 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 এখন আমি দাম ৰাখিছো 520 5,20,000 টকা যদি আপোনালোকে মাৰুতিৰ চিয়াজ ল'ম বুলি তেতিয়া এখন চাব পাৰে। মই ভিতৰতে এবাৰ দেখাই দিছো গাড়ীখন ধুনীয়া হৈ আছে আৰু এই গাড়ী চাবলৈ খুব টান। দাদা বহুত বিচাৰি দিছে নে কি কৰিবা? এয়া চাই লওক ভিতৰতো খুব ধুনীয়া হৈছে গাড়ীখনৰ। কৰিবলগীয়া একো নাই, যি আছে দাদাই চব কিছু কৰি ৰেডি কৰি থৈ দিছে। আৰু দাদাই বাৰে বাৰে কৈছে যে আপোনালোকে গাড়ী নললে আহক আমাৰ ডিলাৰলৈ আৰু আপোনালোকে টেষ্ট ড্ৰাইভ কৰক। টেষ্ট ড্ৰাইভ কৰিলে কোনো পইচা দিব নালাগে। আৰু যদি আপোনালোকে গাড়ী লৈ প্ৰত্যেকখন হওক পেট্ৰল হওক মানে একটা তেল দিব দাদা। এইটো নে কি কৰিবা? দাদা বিহুটো গুচি গ'ল, বিহুৰ পিছতো মানে কি এই অফাৰটো দাদাই ৰাখিছে। চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে। কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি ৰেডি কৰি থৈ দিছে। আৰু আপোনালোকে আৰু যদি কিবা মানে ক'ৰবাত দাগ চাগ থাকছে কিবা কৰিলে বুলি ভাবি আছে তেতিয়া যদি কয় নিশ্চয় সহযোগিতা কৰিব বা আমি চব কৰাই দিম। চব কিছু কৰাই দিব। আৰু এখন আছে চুইফট। কেতিয়াৰ মডেল? হল 2014 পেট্ৰল ভাৰ্চন হয় VX5। হয় হয়। কিমান দাম ৰাখিছে এখনৰ? এইখনৰ দাম ৰাখিছো আমি 350 3,50,000 টকাত যদি আপুনি এখন চুইফট ল'ম বুলি ভাবে এয়া চুইফটখন ল'ব পাৰে। আৰু মাৰুতিৰ গাড়ী জানে আপোনালোকে ক'ব নালাগে। গতিকে ভিতৰতো মই এবাৰ দেখাই দিছো গাড়ীখনৰ। এয়া চাই লওক চিটটো খুব ধুনীয়া হৈ আছে। আৰু দাদা আপোনাক অলপ আগতে মই দেখাইছো দাদাৰ কাষ্টমাৰ এভেইলেবল আহি আছে গৈ আছে আৰু ইমানো বেছি হাই দাম নাৰাখে দাদা নে কি কৰিবা? পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো। আৰু চাই লওক অন টেবুল দাম অলপ নেগোচিয়েবল হৈ যাব। দাদাই কৈছে যে দাদাৰ ওচৰত যদি আহে আৰু দাদাক যদি যোগাযোগ কৰে দাদা নিশ্চয় মানে কি কিবা এটা মিনিমাম কিবা এটা ৰাখি কিনে তেখেতে দি দিব নে কি কয় দাদা? চাই লওক মই গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো। এইটো কাৰণে দেখাই দিছো নাম্বাৰ প্লেটটো বাৰু খুলি থোৱা আছে, একো নাই বাৰু। এইটো আহিলে আপোনালোকক দেখাই নাম্বাৰ বিলাকটো ডিটেইলছ বনাব দিছো। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো বালাজী মটৰছত আৰু দাদা মোৰ লগত আছে। দাদা আপোনাৰ ইয়াতে যদি গাড়ী কিনে কাষ্টমাৰে কি কি সুবিধা পাব? আমাৰ ইয়াতে চাৰ্ভিচিং এটা পাব। হয়। তাৰপিছত আমি কাগজৰ যিখিনি কাম ফাইনেন্স হৈ যাব। ফাইনেন্স অকল মানে অসমৰ কাৰণে হ'ব নে বাহিৰৰ ষ্টেটৰ কাৰণে হ'ব? কি কয় মেঘালয় হৈ যাব, অৰুণাচল হৈ যাব। আচ্ছা মানে কি ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'লে মানে বহুতে বুজাই যায় যে মিটাৰ টেম্পাৰিং প্ৰথমে এখন চাওঁ আমি ৱেগনাৰ। এখন কেতিয়া ৱেগনাৰ বা? এইখন 2017 2017 মডেল। কিমান দাম লাগিছে এইখনত? এইখনৰ দাম ৰাখিছো আপোনাৰ 355 3,55,000 টকাত যদি আপোনালোকে ৱেগনাৰ এখন ল'ম বুলি ভাবি আছে এখন চাব পাৰে। ইয়াৰ চাই লওক গাড়ীখন খুব ধুনীয়া হৈছে। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্ট কৰাই দিব কিবা? ডিছকাউণ্ট মানে চাৰ্ভিচিং আমি এটা কৰাই দিম। চাৰ্ভিচিং এটা কৰাই দিব। ইয়াৰ চাই লওক গাড়ীখন মই দেখাই দিছো। এয়া চাই লওক নেক্সট এখন আছে এল্টো। এখন কেতিয়া এল্টো? এখন 2013 মডেল। কিমান দাম লাগিছে এখনত? এখন 235 2,35,000 টকাত যদি আপুনি এখন এল্টো ল'ম বুলি ভাবে এখন চাব পাৰে। ইয়াৰ চাই লওক ভিতৰটো দেখাই দিছো। গাড়ীখন খুব ধুনীয়া হৈছে। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্ট কৰাই দিব। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়া কিবা ডিছকাউণ্ট কৰাই দিব। কি কয়? আৰু ফুল টেংকি তেল ভৰাই দিম। ফুল টেংকি তেল দি দিব। নেক্সট এখন আছে 2016 গাড়ী হয়। 2016 মডেল। কিমান দাম পাইছে এখনত? এখন 475 4,75,000 টকাত যদি আপুনি এখন বেলুনো ল'ম বুলি ভাবে এখন চাব পাৰে। ইয়াৰ চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে হোৱাইট কালাৰত। আৰু যদি আপোনালোকৰ কোনোবা মেকানিক আছে মেকানিক লৈ আহিব পাৰে তেতিয়া কোনো ইছ্যু নাই নে কি কৰিবা? আৰু চাই লওক মই পিছৰ পিনৰ পৰা দেখাই দিছো। এয়া চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। নেক্সট এখন আছে চুইফট। এখন কেতিয়া চুইফট দাদা? এইখন আপোনাৰ 2018 গাড়ী হয়। 2018 মডেল। কিমান দাম লাগিছে এখনত? এইখন আপোনাৰ দাম ৰাখিছো 535 5,35,000 টকাত যদি আপুনি চুইফট এখন চাম বুলি ভাবে এখন চাব পাৰে। দাদা এখন পেট্ৰল গাড়ী নহয় জানো? পেট্ৰল VX5 হয়। VX5 পেট্ৰল হয়। এখন চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে। দাদা আপোনালোকে এক্সিডেণ্ট গাড়ীটো নাৰাখে? এক্সিডেণ্ট গাড়ী নাৰাখে, যি আছে জেনুইন হয়। নেক্সট এখন আছে ডিজাৰ। হয়, কেতিয়া ডিজাৰ এখন? এইখন 2018 গাড়ী হয়। 2018 মডেল। কিমান দাম লাগিছে এখনত? এইখন 550
5,50,000 টকা। দাদা এখন ডিজেল নে পেট্রোল? পেট্রোল গাড়ী চাই লওক, মই ভিতৰটো আপোনালোকক দেখাই দিছো। আৰু দাদাই বাৰে বাৰে কৈছে যদি আপোনালোকৰ মেকানিক আছে, কোনো জনা মানুহ আছে লৈ আহিব পাৰে, তেতিয়া দাদা কোনো প্ৰব্লেম নাই। আৰু প্ৰত্যেকখন গাড়ীতে কি ফুল টেংকি তেল ফ্ৰী থাকিব নেকি? প্ৰত্যেকখন গাড়ীতে মানে কি তেলটো দাদা ফ্ৰী কৰাই দিব। নেক্সট এখন আছে ইয়ন। কেতিয়া ইয়ন? 2016 গাড়ী হয়, মেগনা প্লাছ। হয় হয়। কিমান দাম ৰাখিছে এখনত? এইখন দাম ৰাখিছে আপুনি আমি 240। 2,40,000 টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া চাই লওক, বন্ধ আছে, একো নাই বাৰু। মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে। এয়া চাই লওক, হোৱাইট কালাৰত আছে। নেক্সট এখন আছে এল্টো। এখন কেতিয়া এল্টো? এইখন 2019 গাড়ী হয়, 2019 মডেল। হয় হয়। কিমান দাম ৰাখিছে এখনত? এইখন দাম ৰাখিছো আপোনাৰ 285। 2,85,000 টকাত যদি আপুনি এল্টো এখন ল'ম বুলি ভাবি আছে, চিলভাৰ কালাৰ নেকি এখন? চিলভাৰ কালাৰ, তেতিয়াহ'লে এখন চাব পাৰে। দাদাতো যিমান কেইখন গাড়ী আছে ভিতৰতো আৰু চাব নালাগে আপোনালোকে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। ইয়াত চাওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। ইয়াত চাওক। নেক্সট এখন আছে আপোনাৰ i20। দাদা এখন কেতিয়াৰ গাড়ী? এইখন 2018 গাড়ী হয়, 2018। এইখন কিন্তু ডেলিভাৰী আছে। আচ্ছা, এইখন ডেলিভাৰী হৈ গ'ল। তথাপিতো মই গাড়ীখন এখন দেখাই দিছো। ইয়াত চাই লওক, কিমানত বিক্ৰী হ'ল দাদা এই গাড়ী? এইখন বিক্ৰী হ'ল 460। 4,60,000 টকাত ডিজেল ভাৰ্চন। ইমান কমত আৰু গাড়ী নাপাব নে কি কৰিবা? আৰু দাদা কৈছে যে দাদা কিবা এটা মাৰ্জিন ৰাখি গাড়ী এনেকুৱা এৰি দিয়ে, এনেকুৱা নহয়। দাদাক মানে বহুত কিবা কিবি লাগিব নে কি কৰিবা? নেক্সট আমি চাম। আৰু দাদাৰতো বহুত গাড়ী আছে। নেক্সট ডিজাৰ আছে। ডিজাৰ এখন কেতিয়াৰ ডিজাৰ? এইখন হ'ল 2014 পেট্ৰল। 2014 পেট্ৰল মডেল। A1 ক্লাছ হয়। কিমান দাম ৰাখিছে এখনত? এইখন দাম ৰাখিছে আপোনাৰ 375। 3,75,000 টকাত যদি ফাইনেন্স হৈ যাব। এখন ডিজাৰ ল'ম বুলি ভাবি এখন চাব পাৰে। ফাইনেন্স হৈ যাব না? ফাইনেন্স হৈ যাব, খোলা আছে। ফাইনেন্স হৈ যাব। ডিছকাউণ্টো কৰাই দিব? ডিছকাউণ্ট কৰাই দিম। ডিছকাউণ্টো কৰাই দিব। এয়া চাই লওক, মই DXI হয়, DXI মডেল মানে পেট্ৰলৰ হয়। এয়া চাওক, এলইডি লাগি আছে। নেক্সট এখন আছে আপোনাৰ ডিজাৰ। এইখন ডিজাৰ হয়, 2018 গাড়ী হয়, 2018 মডেল। কিমান দাম ৰাখিছে এখনত? এইখন আমি দাম ৰাখিছো 580। 5,80,000 টকা। ডিজেল নে পেট্ৰল এখন? পেট্ৰল গাড়ী। মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনৰ। চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই কিবা কৰিব লাগিব, যি আছে দাদাই চব কিছু কৰি ৰেডি কৰি ৰাখি থৈ দিছে। কি কয়? নেক্সট এখন আছে এখন i10 নেকি? এইখন গ্ৰেন আইটেন। কেতিয়াৰ মডেল এইটো? এইটো হ'ল 2014 হ'ল, 8টা অপচনেল হয়। 2014 মডেল। কিমান দাম ৰাখিছে এখনৰ? এইখনৰ দাম ৰখা হৈছে 350। 3,50,000 টকা। মই ভিতৰটো এবাৰ দেখাই দিছো। চাই লওক, গাড়ীখন ভিতৰৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখন খুব ধুনীয়া হৈ আছে। এনেকুৱা নহয় দাদাৰ কাষ্টমাৰ আহি আছে, চাই লওক নে কি কৰিবা? এয়া চাওক, পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখন। দাদা আপোনাৰ গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এইখিনি লংকেশ্বৰ চাৰ্ভিচ বুলি কয়। আৰু অপজিট আমাৰ ডিলাৰটো হ'ল অমেগা আই ক্লিনিকৰ অপজিট বালাজী মটৰ। এইফালে আপোনাৰ জালুকবাৰী পাৰ কৰি ইউনিভাৰ্চিটি পাৰ কৰি আমাৰ পাই যায়। আৰু ইফালে ধাৰাপুৰৰ পৰা আহিলে এইটো পাই যাব আমাৰ শ্বৰুম। আপোনালোকৰ ইয়াতে যদি গাড়ী চাব আহে, যদি টেষ্ট ড্ৰাইভ কৰিব বিচাৰে, টেষ্ট ড্ৰাইভ কৰিলেতো পইচা দিব নালাগে। টেষ্ট ড্ৰাইভ কৰি দিব পইচা নিদিলে শুনিলে আপোনালোকে। গতিকে আপোনালোকে আহক, দাদাক লগ ধৰক। দাদাৰ ফোন নম্বৰটো মই দি দিম। দাদাই আপোনাক যদি ফোন কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব। ঠিক আছে, থেংক ইউ।